আৰু এই বৰপেটাৰ পুণ্যভূমিতে অৱস্থিত শংকৰদেৱ গুৰুজনাৰ আৰু এখন মহান সত্ৰ পাটবাউসী সত্ৰ। 1468 খ্ৰীষ্টাব্দত মহাপুৰুষ শংকৰদেৱে এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল। অসম তথা বৰপেটা জিলাৰ অন্যতম কীৰ্তিচিহ্ন হিচাপে পৰিগণিত এই সত্ৰতেই শংকৰদেৱে 18 বছৰ ছমাহকাল অতিবাহিত কৰিছিল। এই সত্ৰতেই গুৰুজনাই 240টাতকৈ অধিক বৰগীত ৰচনা কৰিছিল। কীৰ্তন, দশম, গুণমালা, নাট আদি সাঁচিপতীয়া শাস্ত্ৰসমূহ এই সত্ৰতেই ৰচনা কৰিছিল। শংকৰদেৱ গুৰুজনাৰ দ্বিতীয় পত্নী কালিন্দী আইৰ বাসগৃহ, তেওঁ শয়ন কৰা বিচনাখন, ব্যৱহাৰ কৰা পানীকুৱাটো আজিও এই সত্ৰত বিৰাজমান হৈ আছে। তেন্তে আহক বন্ধুসকল, এই পবিত্ৰ ক্ষণত আমি পাটবাউসী সত্ৰৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই পাটবাউসী সত্ৰত গুৰুজনাৰ ভকত বৈষ্ণৱসকল আছিল মাধৱদেৱ, হৰিদেৱ, দামোদৰদেৱ আৰু ভট্টদেৱ। গুৰুজনাই বৰদোৱাত ৰচনা কৰা কীৰ্তন পুথিখন অ'ত ত'ত দুটামান শব্দ লিখিছিল যদিও ইয়াক পাটবাউসী সত্ৰতেই সমাপ্ত কৰিছিল। গুৰুজনাই অধিকাংশ বৰগীত এই পাটবাউসীত থাকোঁতেই ৰচনা কৰিছিল। সংস্কৃতৰ শ্ৰীমদ ভাগৱতৰ প্ৰথম, দ্বিতীয়, তৃতীয়, সপ্তম, অষ্টম, দশম, একাদশ আৰু দ্বাদশৰ স্কন্ধৰ অসমীয়া ভাঙনিও এই পাটবাউসী সত্ৰতে ৰচনা কৰিছিল। ইয়াৰ উপৰিও গুৰুজনাই কুৰুক্ষেত্ৰ, বলিচলন, অনাদিপতন, পদবন্দে ৰচনা কৰা আদিৰ উপৰিও ভক্তি ৰত্নাকৰ, ভক্তি প্ৰদীপ, ৰুক্মিণীহৰণ কাব্য আদি দশম পুথিসমূহ এই সত্ৰতে ৰচনা কৰিছিল। আৰু এয়া হৈছে শংকৰদেৱ গুৰুজনাৰ দ্বিতীয় পত্নী কালিন্দী আইৰ বাসগৃহ। ধূপ দীপে গন্ধে পুষ্পে নৈবদ্য সম্ভাৰে যতনায় আনি। আৰু এয়া হৈছে শংকৰদেৱ গুৰুজনাৰ ভৰিৰ পদচিহ্ন। আৰু এয়া বাপজনাই আমাক ধুনীয়াকৈ কথাবোৰ বুজাই দিছে। তেখেতৰ জন্মস্থান আছিল বৰদোৱা, কৰ্মস্থান আছিল পাটবাউসী। সেইখন তেখেতৰ সেই সত্ৰ, ইয়াত আছিল তেখেতে আৰু সত্ৰপাতলে। আৰু ইয়াতে তেওঁ গোটেইখিনি ধৰ্মশাস্ত্ৰ লেখা শিকিছিল। 14 শাস্ত্ৰ, 240টা বৰগীত, এখন নাম ধৰ্মপৰ্দা, গোটেইখিনি ইয়াতে ভকতবিলাকে ইয়াৰ পাছত আমি দৰ্শন কৰিলোঁ কালিন্দী আইয়ে শয়ন কৰা বিচনাখন। আৰু এই বিচনাখন নৰনাৰায়ণ ৰজাই সেই সময়ত কালিন্দী আইলৈ আগবঢ়াইছিল। কালিন্দীয়ে কৈছিলে যে তেওঁৰ সজ্জাখন দেখিলে কিমানেই পবিত্ৰ, গোটেই গামোচাৰে আৱৰি থোৱা আছে, চাই কিন্তু বহুত ভাল লাগিলে। আপোনালোক আহিবচোন চাবলৈ, আপোনালোকৰ মন পবিত্ৰ হৈ যাব, অন্তৰ শুদ্ধ হ'ব। সদায় আপুনি পবিত্ৰ স্থানত থাকিব লাগিব। বিছনাখন 6.5 ফুট 6.5 ফুট, 5.5 বছৰ বয়স হৈছে বিছনাখনৰ। এই তুলিলেপ গাৰু এই নৰনাৰায়ণ ৰজাই দিয়া আছিল। কাপোৰখিনি নাই, তোৰাখিনি আছে, তোৰাখিনি সংৰক্ষণ কৰি ৰখা হৈছে। বিছনাখনৰ ৰিপেয়াৰিং হৈছে, এই মাজৰ এই ৰেলিঙৰ কাঠ দুই একডাল বদলি হৈছে। তলৰ কাঠখিনি পুৰণিয়ে, আৰু মানে আগতে অলপ বহা বেছি আছিল, 6.5 ফুট আছিল, কিন্তু এতিয়া অলপ কমেই ৰখা হৈছে ৰখাৰ সুবিধাৰ কাৰণে। আৰু এয়া হৈছে কালিন্দী আই ব্যৱহাৰ কৰা পানীকুৱাটো।
সত্ৰত থাকোঁতেই গুৰুজনাই মাধৱ কন্দলী ৰামায়ণৰ উত্তৰাকাণ্ড ৰচনা কৰি মাধৱদেৱৰ দ্বাৰা আদিকাণ্ড ৰামায়ণৰ ৰচনা কৰিছিল। ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলিগোপাল আৰু কালিয়া দমন শংকৰদেৱে এই সত্ৰতে ৰচনা কৰিছিল। তদুপৰি পাটবাউসীত থকা কালতেই শংকৰদেৱ গুৰুজনাই তাঁতীকুছিত গোপাল তাঁতী প্ৰমুখ্যে 12জন তাঁতীৰ দ্বাৰা বৃন্দাবনী বস্ত্ৰ বোৱাইছিল। আৰু ইয়াত আছে শংকৰদেৱ গুৰুজনাই ভৰি ধোৱা মূৰাভাগ। আৰু এইটো হৈছে মিউজিয়াম। পুৰণিকলীয়া বস্তুবোৰ ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে, কিন্তু ইয়াত ভিডিঅ' কৰিবলৈ দিয়া নহয়। ইয়াৰ পাছত ভকত বৈষ্ণৱক সেৱাভাগ জনাই আমি পাটবাউসী সত্ৰৰ পৰা বিদায় মাগিলোঁ। ইয়াৰ পাছত আমি শংকৰ মাধৱৰ মিলনস্থলী কনককছি সত্ৰ দৰ্শন কৰিম। গুৰু মানে কি জানানে বাৰু? গু মানে এন্ধাৰ জানা, ৰু মানে জ্যোতি, হাতে ধৰি যিয়ে দিয়ে পোহৰৰ গতি, সেহি জনা গুৰু আমাৰ শংকৰ শিৰোমণি। কৃষ্ণ আইসকলক লগ পালোঁ। আপোনালোক ইয়াৰে নি বাৰু? আমি শিৱসাগৰৰ পৰা আহিছিলোঁ। কালি সত্ৰ ৰ'লোঁ, আজি এয়া চাই আকৌ গণকুছিলৈ যাম। আৰু আইসকলক লগ পাই সঁচাকৈ মনটো ভাল লাগিল। মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় গুৰু শংকৰ।